আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ আমি যোৱাটো ভিডিঅ'ত যি বায়োলজি সিৰিজৰ ক্লাসিফিকেশনৰ বিষয়ে আমি তথ্য আলোচনা কৰিলো সেই ক্লাসিফিকেশনৰ তথ্যৰ লগতে সংযোজন হৈ আছে আপোনাৰ বাইনোমিয়েল নমিনক্লেচাৰ আৰু এই ভিডিঅ'টোত আমি আজি বাইনোমিয়েল নমিনক্লেচাৰৰ বিষয়ে আলোচনা কৰিম হেয়ে আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেহেতু বিভিন্ন ধৰণৰ যি ভিডিঅ' কোৰ্স কম্পিটিটিভ এক্সাম অসমত হ'বলগীয়া হৈ আছে সেই আটাইবোৰ কম্পিটিটিভ কোৰ্স আৰু ইনষ্টেন্ট জব নটিফিকেশন মই এই চেনেলটোৰ জৰিয়তে দি থাকো হেয়ে এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া আমি যেতিয়া ক্লাসিফিকেশন কৰো এতিয়া আমি যেতিয়া ক্লাসিফিকেশন কৰো ক্লাসিফিকেশন কৰাৰ সময়ত আমি তথ্যসমূহ এৰেঞ্জমেন্ট কৰো যেনেকৈ এৰেঞ্জ কৰাৰ সময়ত হৈছে যে সেল স্ট্ৰাকচাৰটো চালো থেলাস অৰ্গানাইজেচন চালো তেওঁলোকে কেনে ধৰণে খাদ্য গ্ৰহণ কৰে সেই পদ্ধতিটো চালো সেই এৰেঞ্জমেন্ট কৰো আমি আৰু সেই এৰেঞ্জমেন্টৰ নামটোৱে হৈছে সিস্টেমেটিক আৰু এতিয়া যদি আপোনালোকক সোধা হয় পৰীক্ষাত যে সিস্টেমেটিক ক্লাসিফিকেশনৰ অৰ্থটো কি সিস্টেমেটিক ক্লাসিফিকেশনৰ অৰ্থটো হৈছে scientific arrangement of various categories of organisms অর্থাৎ আপুনি যদি সাইন্টিফিক্যালি কিবা এটা বস্তু সিস্টেমেটিক অ্যাৰেঞ্জমেন্ট কৰিছে তেনে হলে হেতু আপোনাৰ সিস্টেমেটিক ক্লাসিফিকেশন বা সিস্টেমেটিক বুলি কোৱা হ'ব আৰু এই যেটো সিস্টেমেটিক শব্দ এটো কোৰ পৰা লোৱা হৈছে লেটিনৰ পৰা লোৱা হৈছে লেটিন ভাষাৰ পৰা লোৱা হৈছে লেটিন ল্যাঙ্গুৱেজ এটো খুবেই দৰকাৰী কেতিয়াবা পৰীক্ষাত আহে শব্দসমূহ কোনটো ভাষাৰ পৰা লোৱা হয় আৰু টিচাৰ এডুকেশন বা অন্যান্য তথ্যসমূহতো এই পৰীক্ষাত খুবেই আহা হয় এপিএসসি পৰীক্ষাতো শব্দসমূহ কোনটো ভাষাৰ পৰা লোৱা হৈছে এটো তেওঁলোকেও কাটে আৰু কথাটো হৈছে লেটিন ভাষাত যেটো সিস্টেমেটিক শব্দ হৈছে সেই সিস্টেমেটিক শব্দটো লেটিন ভাষাত লোৱা হৈছে তাৰ অৰ্থটো হৈছে arrangement of organisms या কথাটো হৈছে যে scientific arrangement of various categories of organisms এটো হৈছে systematic classification আৰু এই শব্দটো লোৱা হৈছে systematic যেটো শব্দ এটো লোৱা হৈছে লেটিন ভাষাৰ পৰা আৰু এই লেটিন ভাষাৰ অৰ্থটো হৈছে arrangement of organisms এটা আপুনি যেতিয়া systematic classification কৰিব systematic classification কৰিলে আপুনি বিভিন্ন ধৰণৰ অৰ্গানিজমৰ ক্যাটেগৰিজ সমূহ পাব এটা ক্যাটেগৰিজ সমূহ আপুনি পাব এটা এই ক্যাটেগৰিজ সমূহ যেখিনি আপুনি ক্যাটেগৰিত ভগাব হেতু হয়তো আপোনাৰ মনেৰাত পৰিব পাৰে বা প্ৰতিষ্ঠাত পৰিব পাৰে বা আপোনাৰ ফানজাইট পৰিব পাৰে যেটো আপুনি সেল স্ট্ৰাকচাৰ ফুড মোড আৰু ৰিপ্ৰডাকশন থেলাস অৰ্গানাইজেচন আৰু ফাইলোজেনি ষ্টাডি কৰি পেলাই আপুনি যেটো উলিয়াব সেই জীৱৰ যিখিনি ক্যাটেগৰি পৰিব সেই এটা ক্যাটেগৰি কোৱা হয় টেক্সা শব্দটো অৰ্থ হৈছে scientific term for category in classification এটা কথা হৈছে scientific term for category in classification এটা কথাটো হৈছে টেক্সাৰ যদি আপোনাৰ আহে যে টেক্সা শব্দটো অৰ্থটো কি হেতু হৈছে যে সাইন্টিফিক টার্ম ফৰ ক্যাটেগৰি ইন ক্লাসিফিকেশন
আপোনাৰ এটা এটা টেক্সা বুলি বা এটা এটা কেটেগৰী বুলি ধৰা হয় তাৰ পিছত যেতিয়া আপোনাৰ ৰেংকিং কৰা হ'ব জীৱসমূহক যেতিয়া ৰেংক কৰা হয় অৰ্থাৎ আপুনি তাক স্পিচিছত থব নে তাক আপুনি অলপমান ওপৰত গৈ জেনাছত থব নে তাক ক্লাছত থব এনে ধৰণৰ তথ্য অৰ্থাৎ ৰেংকিং যেতিয়া কৰি গৈ থকা হয় সেই ৰেংকিং যিটো টাৰ্ম সেই ৰেংকিং টাৰ্মটোক কোৱা হয় টেক্সন এইটো হৈছে ranking of taxa in classification এটা যদি কোৱা হয় যে টেক্সন কি এটো হৈছে ৰেংকিং টেক্সা মানে কি ক্যাটাগৰী আৰু কথাটো হৈছে when all organisms the ji জৈৱ বৈচিত্ৰ্য আছে আমাৰ পৃথিৱীৰ his when all organisms are put into different taxa এটা বিভিন্ন ধৰণৰ টেক্সাত যদি তথ্যসমূহ ভাগ কৰা হয় আমাৰ জৈৱ বৈচিত্ৰ্যসমূহ যে পৃথিৱীত আছে মেগাবায়োডাইভাৰ্চিটি is the process called the process of ki boli koa hoy is called taxonomy eta kotha hoise classification or jitu process he classification or process tut jetia ji kono jibo বা জীৱৰ সমূহ যদি ডিফাৰেন্ট টেক্সা বা ডিফাৰেন্ট ক্যাটাগৰীত যদি ভাগ কৰি দিয়া হয় যেটো প্ৰসেস হ'ব সেই প্ৰসেসটোকে কোৱা হয় টেক্সোনমি আৰু অৰ্থাৎ এটো হৈছে আপুনি বিভিন্ন ধৰণৰ টেক্সা ক্যাটাগৰী সমূহক যেতিয়া আপুনি ৰেংকিং কৰিব টেক্সা সমূহ আপোনাৰ হাতত আছে ক্যাটাগৰী সমূহ আছে জীৱৰ তাৰ পিছত আপোনালোকে টেক্সন কৰিব অৰ্থাৎ ৰেংকিং আৰু এই দুটা কৰাৰ পিছত যেটো প্ৰসেস ওলাব সেই প্ৰসেসটোকে কোৱা হয় টেক্সোনমি যেটো পদ্ধতিৰ দ্বাৰা বিভিন্ন ধৰণৰ ক্যাটাগৰীত বিভিন্ন ধৰণৰ টেক্সা বিভিন্ন ধৰণৰ ৰেংকত ভগোৱা হয় ভগাই পেলাই যি এটা ক্লাসিফিকেশন কৰা হ'ব সেই ক্লাসিফিকেশনটোকে টেক্সোনমি বুলি কোৱা হয় এটা কথাটো হৈছে যে টেক্সোনমিক categorization এটা টেক্সোনমিক ক্যাটেগৰাইজেশন কেনেকৈ কৰা হয় অৰ্থাৎ আপুনি যেতিয়া টেক্সোনমিক ক্লাসিফিকেশন কৰিব তেতিয়া আপুনি জীৱসমূহক কেনে ধৰণে বা কোনটো ৰেংকত আপুনি থব টেক্সা সমূহক বিভিন্ন ধৰণৰ জীৱৰ ক্যাটাগৰী সমূহত কেনেকৈ আপুনি ৰেংক কৰিব হেতুৰ এটা অৰ্ডাৰ দিয়া আছে হেতু অৰ্ডাৰ হৈছে আপুনি প্ৰথমতে কিংডমটো দিব লাগিব কিংডম আপোনাৰ ধৰক প্লান্টি হ'ব পাৰে 5 কিংডম ক্লাসিফিকেশনৰ কথা আমি ইতিমধ্যে জানো কিংডম প্লান্টি হ'ব কিংডম দিয়াৰ পিছত আপুনি নেক্সট যেটো জীৱৰ তথ্য দিব লাগিব হেতু এটা ফাইলাম কোনটো ফাইলামত পৰিব ফাইলামৰ পিছত আপুনি দিবলগীয়া হ'ব ক্লাস কোনটো ক্লাসত পৰিব ক্লাসৰ পিছত দিয়া হ'ব অৰ্ডাৰ দিয়া হয় অৰ্ডাৰৰ পিছত দিয়া হ'ব আপোনাৰ ফ্যামিলি তাৰ পিছত যেতিয়া আপুনি ফ্যামিলি দিব ফ্যামিলি দিয়াৰ পিছত আপুনি দিব লাগিব জেনাস আৰু জেনাসৰ পিছত আপুনি দিব লাগিব স্পেচিছ যেনে ম্যাগনিফেৰা ইন্ডিকা এটা ম্যাগনিফেৰা হৈছে ম্যাঙ্গো এটা পৃথিৱীত যিমান আপুনি আম পাব সেই আমৰ যেটো সাইন্টিফিক নাম হেতু ম্যাগনিফেৰা বুলি কোৱা হয় আৰু ইন্ডিকা হৈছে অসমৰ ভাৰতৰ যেটো প্ৰজাতিৰ যেটো আম পোৱা হ'ব বা ভাৰতৰ যিখিনি প্ৰজাতি আছে হেতুকে ইন্ডিকা বুলি কোৱা হয়
ইণ্ডিকা শব্দটোৱে ভাৰত অৰ্থাৎ পূব দেশ বুলি বুজায়, সেইটোকে ইণ্ডিকা বুলি কোৱা হয়। আহকচোন চাওঁ। এতিয়া বাইনমিয়েল নমেনক্লেচাৰ, ইয়াৰ এটা তথ্য পাইছিলোঁ, সেইটো হৈছে ম্যাগনিফেৰা ইণ্ডিকা। তেতিয়া মই আপোনালোকক কৈছিলোঁ যে এইটো আমৰ নামত দিয়া হয়, আমক আচলতে চাইণ্টিফিকেলি ম্যাগনিফেৰা ইণ্ডিকা বুলি কোৱা হয়। এতিয়া কথাটো হৈছে যে এই মেংগো যিটো শব্দ, সেইটো মেংগো শব্দটো ইণ্ডিয়াত মেংগো বুলি ধৰক কোৱা হ'ব, ইউকেত মেংগো বুলি কোৱা হ'ব, কিন্তু স্পেইনত এইটোৰ নাম বেলেগ হ'ব পাৰে, ফ্ৰান্সত বেলেগ হ'ব পাৰে। সেইটো মেংগো শব্দটো নহয়, তেওঁলোকে কিবা বেলেগ শব্দও ক'ব পাৰে সেইটো সলনি। যেনেকৈ পুলিচ শব্দটো ইণ্ডিয়াত পুলিচ বুলি কোৱা হয়, তাৰপৰা আপোনাৰ যদি বেলেগ আপুনি দেশ যেনেকৈ পলেণ্ড আদিত যদি যায় পুলিচিয়া বুলি ক'ব। তেনেকৈ এই বস্তুবোৰৰ নাম সলনি হৈ থাকে। এতিয়া কথাটো হৈছে নাম যদি সলনি হৈ থাকে, তেনেহ'লে আমাৰ বিশ্বত বা পৃথিৱীত যিমানবোৰ দেশ আছে, সেই প্ৰতিখন দেশতে যদি এটা বস্তুৰ নাম বেলেগ বেলেগ হয়, তেতিয়া কনফিউজন ক্ৰিয়েট হ'ব। তাৰমানে কনফিউজন ক্ৰিয়েট হোৱাৰ ফলত কি হ'ব, আপুনি যদি কিবা এটা বস্তুৰ নাম মোক কৈ থাকে, মই ধৰিব নোৱাৰা হৈ যাম। যেনেকৈ এতিয়া আমি ঔটেঙা বুলি যদি কওঁ, তেতিয়া আপুনি মই বুজি পাম ঔটেঙা শব্দটো। কিন্তু যদি ঔটেঙা বুলি আমি এজন উত্তৰ প্ৰদেশৰ কোনোবা এজন ব্যক্তিক, হিন্দীভাষী ব্যক্তি এজনক যদি কওঁ, তেখেতে বস্তুটো বুজি নাপাবও পাৰে, কিবা কাৰণত তেওঁ যদি নাজানে। কিন্তু তেওঁক যদি আমি এলিফেণ্ট আপেল বুলি কওঁ, তেতিয়া বুজি পাব। এতিয়া কথাটো হৈছে বিভিন্ন এটা বস্তুৰে যদি বিভিন্ন ধৰণৰ নাম থাকে গোটেই বিশ্বতে, তেতিয়া বিভিন্ন ধৰণৰ কনফিউজন আদি ক্ৰিয়েট হয়। সেইকাৰণে সেই কনফিউজনসমূহ আঁতৰাবৰ বাবে এটা নামাকৰণৰ পদ্ধতি ওলোৱা হ'ল। এতিয়া সেই নামাকৰণৰ পদ্ধতিটোৰ এটা কথাটো হৈছে যিটো ইউনিভাৰ্চেল হয় আৰু যিটো চেঞ্জ কৰিব নোৱাৰি। does not change. এতিয়া কথাটো হৈছে এনেকুৱা এটা আপুনি নাম দিব লাগিব যিটো ইউনিভাৰ্চেল হ'ব, গোটেই বিশ্বতে একচেপ্টেড হ'ব লাগিব, আৰু যিটো ফ্ৰিকুৱেণ্টলি চেঞ্জ নহয়, বা অৰ্থাৎ চেঞ্জ নহয়। আজি আপুনি ম্যাগনিফেৰা ইণ্ডিকা দিছে, কাইলৈ আপুনি ম্যাগনিফেৰা কিবা বেলেগ এটা নাম দি দিব নোৱাৰিব সেইটো বস্তুটো। যদি আপুনি কিবা এটা বেলেগ প্ৰজাতি লৈছে, তেতিয়াহে আপুনি নামটো দিব পাৰিব। এতিয়া এইটোকে কৰিবলৈ গৈ বাইনমিয়েল নমেনক্লেচাৰ এজন ব্যক্তিয়ে কেৰলাছ লিনিয়াছ নামৰ এজন ব্যক্তিয়ে এই 1800 শতিকাত 18th century developed binomial nomenclature. Nomenclature শব্দটো অৰ্থ হৈছে নেমিং। আপুনি কিবা এটা বস্তু যদি নেমিং কৰিছে, সেইটো নমেনক্লেচাৰত পৰিব। আৰু বাইনমিয়েল হৈছে টু, অৰ্থাৎ এটা জেনাছ আৰু এটা স্পেচিছ। স্পেচিছ অৰ্থটো হৈছে যে যোনটো জেগাত যিটো জীৱ পোৱা হৈছে, সেই জীৱটোৰ যিটো ক্ষুদ্ৰতম যিটো ভূমণ্ডলত থকা বা যিটো পৃথিৱীত থকাৰ যিকোনো এটা প্ৰজাতিৰ, এটা ধৰক আমৰ প্ৰজাতি আছে, সেই আমৰ প্ৰজাতিটো ধৰি লওক, এতিয়া আমি ধৰি লৈছোঁ এক্সাম্পল তেজপুৰৰ যিটো লিচি। এতিয়া তেজপুৰৰ লিচি আমি নিশ্চয় খাই ভাল পাওঁ। এতিয়া কথাটো হৈছে তেজপুৰৰ যিটো লিচিৰ যিটো কোৱালিটি, সেইটো নগাঁও লিচিৰ কোৱালিটিটোৰ সৈতে নিমিলে। সেইকাৰণে সেই তেজপুৰৰ লিচিটো যে তেজপুৰৰে হয়, সেই কথাটো জনাবৰ বাবে স্পিচিছৰ নামটো সেই জেগাটোৰ বা ঠাইটোৰ বা সেই মানুহজনৰ বা সেই জীৱটোৰ লগত সামঞ্জস্য ৰাখিবলৈ দিয়া হয়, যাতে বুজি পোৱা হয় যে এইটো সেই জেগাটোৰ বস্তুটোৰ বিষয়ে কোৱা হৈছে। সেইকাৰণে স্পিচিছটো খুবেই দৰকাৰী। আৰু এইটো হৈছে যিকোনো বাইনমিয়েল নমেনক্লেচাৰৰ আপোনাৰ ইউনিট বুলি ধৰা হয়, স্মলেষ্ট ইউনিট বুলি ধৰা হয়। আৰু এই কথাটো হৈছে এইটোৰ পিছত আৰু এটা জীৱৰ ভাগ আৰু হ'ব নোৱাৰে। এইটোৰ যদি স্পেচিছ ওলায়, তাৰপিছত আপোনাৰ চাব স্পেচিছ ওলাব, কিন্তু স্পেচিছৰ বাহিৰে বেলেগ আৰু একো বস্তু ওলাব নোৱাৰে। এতিয়া কথাটো হৈছে যে স্পেচিছটোৱে হৈছে যিকোনো বাইনমিয়েল নমেনক্লেচাৰ স্মলেষ্ট ইউনিট। এইটো যদি পৰীক্ষাত আহে, হুইচ অফ দ্য ফলোইং ইজ দ্য স্মলেষ্ট ইউনিট অফ বায়নমিকেল নমেনক্লেচাৰ, সেইটো হ'ব আপোনাৰ স্পেচিছ। বায়নমিয়েল নমেনক্লেচাৰৰ যিটো স্মলেষ্ট ইউনিট, সেইটো হৈছে আপোনাৰ স্পেচিছ। এতিয়া কেৰলাছ লিনিয়াছে এইটো ডেভেলপ কৰিছিলে
18শ শতিকাত বাইনমিয়েল নমেনক্লেচাৰ আৰু এতিয়া আমি কেৰলাছ লিনিয়াছৰ বিষয়ে কিছু তথ্য আমি জানি লওঁ তেখেত এজন হি ৱাজ এ ডক্টৰ তেখেতৰ বৃত্তিটো কি আছিল ডক্টৰ আছিল এণ্ড হি লিভড ইন ছুইডেন তেওঁ ছুইডেন দেশৰ বাসিন্দা আছিল আৰু লগতে তেখেতৰ বৃত্তিটো কি আছিল তেখেতৰ বৃত্তিটো আছিল ডক্টৰ আৰু কথাটো হৈছে তেখেতে এখন খুব ফেমাছ কিতাপ লিখিছে সেই কিতাপখনৰ নাম হৈছে হি ৰোট সিস্টেমা নেচাৰি অৰ্থাৎ নেচাৰৰ যিসমূহ জীৱ জন্তু আছে কেনেধৰণে ভাগ কৰিব লাগে সেইটোৰ বিষয়ে তথ্য দি পেলাই তেখেতে লিখিছিলে আৰু সিস্টেমা নেচাৰি কিতাপখন তেখেতে কেতিয়া লিখিছে তেখেতে সেই কিতাপখন লিখিছিলে 1735 চনত যেতিয়া আমি বাইনমিয়েল নমেনক্লেচাৰ কৰোঁ এই ব্যক্তিজনৰ নামটো খুবেই আহে আৰু এই ব্যক্তিজনে আসলতে বাইনমিয়েল যিটো নমেনক্লেচাৰ আছে সেইটো তেখেতে ডেভেলপ কৰিছিলে সেইটো আমি এতিয়া বৰ্তমান গম পালোঁ আৰু তেখেতে এই তথ্যটো বাইনমিয়েল নমেনক্লেচাৰ কেনেকৈ কৰিব লাগে বা অন্য ধৰণৰ নামাকৰণ জীৱসমূহক কেনেকৈ কৰিব লাগে সেইটো সিস্টেমা নেচাৰি নামৰ কিতাপখনত 1735 চনত কৰিছিলে আৰু লগতে তেখেত এজন ডক্টৰ আছিল আৰু তেখেত কোৰ বাসিন্দা আছিল তেওঁ ছুইডেন নামৰ কাণ্ট্ৰিখনৰ বাসিন্দা আছিল এটা কথাটো হৈছে বাইনমিয়েল নমেনক্লেচাৰৰ লগত ৰিলেটেড আৰু বহু ধৰণৰ তথ্য আছে কিন্তু যেহেতু পৰীক্ষা লৈ খুব কম দিন বাকি সেয়েহে যিসমূহ তথ্য আপোনালোকে গম পালে আপোনালোকৰ পৰীক্ষাত আপোনালোকে ভালদৰে নম্বৰ লাভ কৰিব পাৰে সেই তথ্যসমূহ সামৰি পেলাই খুব কনচাইজকৈ আৰু খুব সহজে বুজি পোৱাকৈ ভিডিঅ'সমূহ বনোৱা হৈছে কুইক ৰিভিজনটোত আছে আমি প্ৰথমতে ক্লাছিফিকেশ্যন তাৰপিছত সিস্টেমেটিক ক্লাছিফিকেশ্যন তাৰপিছত টেক্সা তাৰপিছত টেক্সন তাৰপিছত টেক্সনমিৰ বিষয়ে গম পালোঁ দ্বিতীয়টো কথা আমি গম পালোঁ এই টেক্সনমিক যি কেটেগৰাইজেশ্যন কৰা হয় সেইটো কেনেধৰণে কৰা হয় সেইটো আমি গম পালোঁ যেনেকৈ কিংডম ফাইলাম ইত্যাদি দি পেলাই কৰা হয় সেই তথ্যখিনি আমি গম পালোঁ প্লাছ আমি বাইনমিয়েল নমেনক্লেচাৰৰ বিষয়ে গম পালোঁ আৰু আমি গম পালোঁ কেৰলাছ লিনিয়াছ তেখেতক আৰু এটা নামেৰে জনা যায় অলছো নোন এজ কাৰ্ল ভন লিনে বুলি তেখেতক জনা যায় আৰু তেখেতে বাইনমিয়েল নমেনক্লেচাৰ ডেভেলপ কৰিছিলে আৰু তেখেতে কিতাপ লিখিছিলে সিস্টেমা নেচাৰি 1735 চনত আৰু এইখিনি আজি তথ্য আছিলে আপোনালোকক দিবৰ বাবে আশা কৰিছোঁ আপোনালোকে তথ্যখিনি ভালদৰে ল'ব পাৰিছে ৰিচিভ কৰিব পাৰিছে আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি কমেণ্ট আকাৰে জনাব আৰু নেক্সট ক্লাছত আমি যি আমাৰ 5 কিংডম ক্লাছিফিকেশ্যন আছে মনেৰা প্ৰতিষ্ঠা ফাঞ্জাই প্লেণ্টি আৰু এনিমেলিয়া সেই আটাইসমূহ তথ্য আমি এটা বিস্তাৰকৈ চাম ভাগকৈ যে প্ৰতিটো জীৱৰে কেনেধৰণৰ বিহেভিয়াৰ আদি থাকে সৰহ সংখ্যক প্ৰশ্ন সেই 5 কিংডম ক্লাছিফিকেশ্যনৰ ভিতৰৰ যি কিংডমসমূহ আছে তাৰ পৰাই আহিব সেয়েহে এই ভিডিঅ'টো দিলেই যাতে আপোনালোকে লগালগ পায় সেইকাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব সকলো ধৰণৰ অল নটিফিকেশ্যনছৰ বাবে আৰু লগতে যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ যিটো চেনেল আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ